অ'কে তো আমাৰ হাতত যিখন 2025ৰ যিটো প্ৰিভিয়াছ ইয়েৰৰ যিখন আমাৰ প্ৰগ্ৰেম আছিলে ডেটখিনি বাদ দিয়ক চিলেবাছটো চাওক মই গোটেইখিনি বস্তু ধুনীয়াকৈ লিখি দিছোঁ বাৰু পিছফালে মই এটা PDF এটা বনাই আপোনালোকক ধুনীয়াকৈ বনাই দি আছোঁ কোনটো কোনটো আহিব তো মেইনলি আমাৰ তাত চাৰিটা ছেকশ্যন আছিলে ছেকশ্যন A ছেকশ্যন B ছেকশ্যন C D এণ্ড E তো গোটেইকেইটাত কেনেকুৱা মাৰ্ক আছিলে গোটেইখিনি বস্তু আছিলে আৰু কাট অফ আছিলে 80 ফৰ আনৰিজাৰ্ভড আৰু ইফালে আছিলে 60 আৰু এইটো ইংলিছ মিডিয়ামত হ'ব গোটেই এক্সামটো মোক মেছেজ দি সুধিছিলে এজনে যে ইংলিছ মিডিয়ামত য়েছ এইটো ইংলিছ মিডিয়ামত হ'ব গোটেইখিনি দেখিছে অ'কে এতিয়া আমি ডিপ ডাইভ কৰোঁ গোটেই চিলেবাছখন এইবাৰ এখনেই চিলেবাছ থাকিব এইখনো আৰু চেঞ্জ নহয় গতিকে আহক চাই লওক 2025ৰ ওপৰত বেছ কৰি কিনে গোটেই চিলেবাছখিনি মই এটা অভাৰভিউ এটা বনাইছোঁ তো আমাক 5টা ভাগত ভাগ কৰিছিলে 5 পাৰ্টছত পাৰ্ট A আছিলে জেনেৰেল ইংলিছ য'ত আমাৰ ভোকেবুলাৰী আছিলে টেন্স আছিলে ভইচ আছিলে নেৰেশ্যন আছিলে প্ৰিপজিশ্যন কাৰেক্ট দ্য চেণ্টেন্স এইটো আটাইতকৈ ইম্পৰ্টেণ্ট হয় আৰু কম্প্ৰিহেনশ্যন লগতে এটা আছিলে ডিটাৰমিনেণ্ট বুলি এটা বস্তু এটা আছিলে ডিটাৰমিনেণ্ট বোলা এটা টপিক এটা আছে সেইটোৰ ওপৰতো কুৱেশ্যন আহে আৰু এইটোত আছিলে টোটেল মানে এপ্ৰক্সিমেটলি ইয়াতে তেওঁলোকে লিখিছে 100 মাৰ্ক যিহেতু এটা কুৱেশ্যনৰ কেৰি কৰে মাৰ্ক 4 তো এপ্ৰক্সিমেটলি কুৱেশ্যন 25 আহিব বুলি ধৰি ল'ব পাৰি ইংলিছৰ তো ইয়াতে গোটেইখিনি গ্ৰামাৰৰ ছেকশ্যনখিনি অত্যন্ত ইম্পৰ্টেণ্ট গ্ৰামাৰখিনি খুব ভালকৈ পঢ়ি গ'লে হ'ল ৰেগুলাৰ এটা প্ৰেক্টিছ কৰি গ'লে হ'ল মানে কিছুমান কনফিউজিং কিছুমান কণ্ডিশ্যনেল কিছুমান গ্ৰামাৰৰ কিছুমান থাকে যিবিলাক নৰ্মেলি নহয় প্ৰিপজিশ্যনেই হওক বা তেনেকুৱা তো সেই এনেকুৱা যিখিনি এবনৰ্মেল যিবিলাক আহে গ্ৰামাৰৰ যিবিলাক সেইখিনি বস্তু অলপ ভালকৈ প্ৰেক্টিছ কৰি গ'লোঁ নেক্সট আছিলে আমাৰ জেনেৰেল নলেজ জেনেৰেল নলেজটো আটাইতকৈ ইম্পৰ্টেণ্ট হয় আটাইতকৈ বেছিকৈ কেৰিয়ে আটাইতকৈ বেছিকৈ মাৰ্কছ আহে আৰু আটাইতকৈ বেছিকৈ কুৱেশ্যনো আহে ঠিক আছে তো নিয়াৰলি 30 কুৱেশ্যনছ আহিব মই গোটেইখিনি বস্তু তলপিনে ডিছকাছ কৰিছোঁ বাৰু ছেপাৰেটকৈ কি আহিছে ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান পলিটি জেনেৰেল ছায়েন্স কাৰেণ্ট এফেয়াৰ্ছ ঠিক আছে চিট আছে আমাৰ ৰিজনিং এণ্ড নিউমাৰিকেল এবিলিটি এইখিনিৰ ওপৰত 80 মাৰ্কছ এটা আহে মানে নিয়াৰলি 20 কুৱেশ্যনছ ডিছকাছ কৰি আছোঁ বাৰু নিউমাৰিকেল এবিলিটিৰ যিকেইটা আমাৰ কুৱেশ্যন আহে সেইকেইটা আমি মিছ কৰিব নালাগিব চাই ল'ম পিছত তাৰপিছত আছে আমাৰ কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন এইখিনি আটাইতকৈ কেৰি কৰিব পৰা টপিক পইণ্টে হৈছে এই অপশ্যন ডি ইয়াৰ পৰা এটা কুৱেশ্যন আমি এৰিব নালাগিব কি আছে মই চাই দিছোঁ আমাৰ NEP 2020 আছে লগতে আৰু দুটা বস্তু আছে পিছত কৈ আছোঁ তাৰপিছত ৰাইট টু এডুকেশ্যন এক্ট এনেকুৱা ধৰণৰ কথা সৰ্বশিক্ষা অভিযান SSC তাৰপিছত আমাৰ ছেকেণ্ডাৰী এডুকেশ্যন RMSA আৰু ইয়াতে আছে মোটামুটি 15টা কুৱেশ্যন এটাত 4 নম্বৰকৈ 60 মাৰ্কছ মোটামুটি আহিব এইটো ছেকশ্যনত আৰু লাষ্টত আছে এথিক্স এণ্ড টিচিং এপ্টিটিউড ইয়াৰো অকণমান কাইদা মই অলপ দিম কেনেকুৱা ধৰণৰ তো ইয়াৰে যি 10টা কুৱেশ্যন আছে এইকেইটা এটাও ভুল হ'ব নালাগিব এই 40 মাৰ্কছটো আনিবই লাগিব আচ্ছা কাট অফ কিমান হ'ব চাওক কাট অফ বুলি ক'লেতো কাট অফ প্ৰত্যেকবাৰে বেলেগ বেলেগ হয় কিন্তু যদি আপুনি 150ৰ পৰা 180 মাজত আপুনি কেৰি কৰে মাৰ্কছ যদি আপুনি কনফাৰ্ম থাকে তেনেহ'লে আপুনি ছেফ জ'নত থাকিব তেনেহ'লে আপুনি কি ছেফ কিন্তু এইটো গেৰেণ্টি নাই তো মোটামুটি নিয়াৰলি আপুনি 200ৰ ওচৰলৈকে যাবৰ কাৰণে চেষ্টাই কৰিব টোটেল মাৰ্কছ থাকে 400 তো 200ৰ ওপৰত নিবৰ কাৰণে চেষ্টা কৰিব কিন্তু 200ৰ 150ৰ তলত আহিলে অকণমান সমস্যা হৈ যায় বিকজ যোৱাবাৰ মই গম পোৱা মতে 150 পোৱা ল'ৰা ছোৱালীও তাৰমানে ঘূৰি গৈছে বহুত কলেজৰ পৰা মানে তাৰ আগৰবাৰ আমি যেতিয়া BEd কৰিছিলোঁ তেতিয়া মানে 100ৰ ওচৰত পালে আমাৰ হৈ যায় ঠিক আছে কিন্তু যোৱাবাৰ 116 পোৱায়ো আৰামছে পাই গৈছিলে কিন্তু যদি আপুনি ভাল BEd কলেজবোৰ চায় যদি আমি দৰঙত চাওঁ তেনেহ'লে মোটামুটি আমাৰ যিবিলাক চিবাজাৰ কলেজৰ নিচিনা যে ৰোড ছাইড যিবিলাক BEd কলেজ তাতে আপুনি 180 200 এইবিলাক নহ'লে মাৰ্কছ যদি আপুনি নানে তেনেহ'লে আপুনি আশাই কৰিব নোৱাৰে মানে বহুত হাই মাৰ্কছ উঠে সমস্যাটো হৈছে সেইটো গতিকে এই এনেকুৱা ধৰণৰ যিবিলাক ছেকশ্যন এই ছেকশ্যনবোৰৰ পৰা এটা কুৱেশ্যন আপুনি এৰি থৈ আহিব নোৱাৰিব চাওক
এতিয়া প্ৰায়ৰিটি অৰ্ডাৰটো আপুনি যেতিয়া প্ৰিপাৰেশ্যন কৰিব প্ৰায়ৰিটিজবোৰ কেনেকৈ ৰাখিব তো জেনেৰেল নলেজ এইটো আমাৰ 120 মাৰ্কছ আহে তো জেনেৰেল নলেজ আমাক যিবোৰ এছাম ৰিলেটেড যিখিনি জেনেৰেল নলেজ সেইখিনি একদম এৰিব নোৱাৰিব ইয়াৰ কাৰণে ইউটিউবৰ চেনেল কিছুমান চাব পাৰে বহুত ইউটিউবৰ চেনেল আছে আপুনি মাৰি দিব জাষ্ট এছাম জেনেৰেল নলেজ বুলি মাৰি দিলে হাজাৰ হাজাৰ ইউটিউবৰ চেনেল আহি যাব প্ৰথম কথা আপুনি জেনেৰেল নলেজৰ কাৰণে যিবিলাক কুৱেশ্যন য'ৰ পৰাই নহওক আপুনি প্ৰেক্টিছ কৰক আপুনি এইটো চেনেল ভাল এইটো চেনেল বেয়া এইটো চেনেল সেইবিলাক ডিছক্ৰিমিনেট কৰি নাথাকিব সন্মুখত যি পাইছে তাকে চাওক ক'ৰবাত যদি PDF আপুনি পাইছে পাৰ্চেছ কৰক 49 ৰুপিজত 99 ৰুপিজত মোৰো কেইটামান তেনেকুৱা PDF আছে সেইবিলাক পাৰ্চেছ কৰিব লাগে মানে সেইবিলাকো যদি আপোনালোকে ইচ্ছা কৰে মই লিংকবোৰ দি দিম সেইবোৰো ইউজ কৰিব পাৰিব এছাম জিকেৰ পৰা আৰু এইবোৰো মই দুই এটা বনাম কিন্তু টাইম নাপায় জিকে কুৱেশ্যনবোৰ বনাবৰ কাৰণে তথাপি যদি মই এটা বা দুটা PDF যদি মই বনাওঁ তেনেহ'লে বহুত কষ্ট হয় চাই লওঁ বাৰু যদি জিকে কিবা কাৰণত বনাওঁ তেনেহ'লে তাৰ এটা মিনিমাম প্ৰাইচ মানে মই বেলেগক বনাব দিম টাইপ কৰি তো সিহঁতে আকৌ এটা এমাউণ্ট এটা লৈ লয় গতিকে মই চাওঁ যদি সিহঁতক মোৰ বন্ধু তিনিজন আছে সিহঁতে যদি বনাই দিয়ে সিহঁতৰ PDF তেনেহ'লে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যদিহে ইন কেছ আই ডোণ্ট ন' বাৰু তাৰপিছতে আহিলে জেনেৰেল নলেজ ইয়াৰ কাৰণে ইউটিউবৰ ভিডিঅ' আপুনি চাব পাৰে বা জেনেৰেল আপুনি ক্লাছ 9 আৰু 10ৰ গভৰ্ণমেণ্ট স্কুলবিলাক যিবিলাক আছে গভৰ্ণমেণ্ট আপোনাৰ যিবিলাক স্কুল তাতে এখন গ্ৰামাৰৰ এখন বুক এখন আজিকালি দি দিয়ে ফ্ৰী টেক্সট বুকত দি দিছে ঠিক আছে তো গভৰ্ণমেণ্ট স্কুলৰ যিকোনো এজন ষ্টুডেণ্টক গৈ কিনে সেই গ্ৰামাৰৰ বুকখন আপুনি কালেক্ট কৰিব পাৰিব সেই গ্ৰামাৰ বুকৰ পৰা জেনেৰেল ইংলিছৰ যিখিনি গ্ৰামেটিকেল যিবিলাক কুৱেশ্যনছ থাকিব জেনেৰেল সেইখিনি আপোনালোকে পঢ়িব পাৰে গভৰ্ণমেণ্ট স্কুলৰ ফ্ৰী অফ কষ্ট এখন কিতাপ দি দিয়ে মোৰ তাত আছে বাৰু জানক সেইখিনি ডাঙৰ কিতাপ হয় আপোনালোকে সেইখন ল'ব পাৰে তাৰপিছত আহিলে আমাৰ ৰিজনিংটো বাৰু আপুনি এইবিলাক আৰু কি আৰু ৰিজনিংটো নিজৰ বুদ্ধিৰ ওপৰত কথা ৰিজনিঙৰ কুৱেশ্যনখিনি অপশ্যনৰ পৰা 4টা অপশ্যন দিয়া থাকিব সেই 4টা অপশ্যনৰ পৰা কোনটো হ'ব অপশ্যনৰ পৰা উলিয়াব লাগে এইকেইটাৰ আনচাৰ আপুনি এটাও এৰিব নোৱাৰে গোটেইকেইটা কৰিবই লাগিব তাৰপিছত আহিলে এডুকেশ্যন ৰিলেটেড এডুকেশ্যনৰ ক্ষেত্ৰত মই হেল্প কৰিব পাৰিম 3টা বা 4টা মই ভিডিঅ' বনাম চাগে যদি টাইম মিলে তলত আহি আছোঁ বাৰু মই কি টপিক আছে এডুকেশ্যনৰ ভিতৰত অলপ পিছত আছে আৰু লাষ্টৰ হৈছে টিচিং এপ্টিটিউড এতিয়া চাওক মই ভগাই দিছোঁ কোনটো টপিক আমাৰ আছে চাওক পাৰ্টিৰ যিটো জেনেৰেল নলেজ মষ্ট ইম্পৰ্টেণ্ট বুলি কোৱা হয় এইটোক আটাইতকৈ হায়েষ্ট মাৰ্ক আছে এতিয়া ইণ্ডিয়ান হিষ্ট্ৰী ফ্ৰীডম মুভমেণ্ট সকলোৱে জানে কংগ্ৰেছৰ ৰাউণ্ড টেবুল কনফাৰেন্সৰ পৰা আৰম্ভ কৰি 1885ৰ পৰা ভিতৰ কৰি গোটেই ফ্ৰীডম মুভমেণ্টৰ বিশেষকৈ আমাৰ অসমৰ যিখিনি আমাৰ ইয়াণ্ডাবু সন্ধিৰ পৰা 1826ৰ আমাৰ ইয়াণ্ডাবু সন্ধিৰ পৰা আমাৰ 1947 এণ্ড দেন আমাৰ যিবিলাক আফটাৰ 1947ৰ পিছত ভাষা আন্দোলন আমাৰ 1960 এই এনেকুৱা ধৰণৰ যিবিলাক ইনচিডেণ্ট গোটেইখিনিৰ ওপৰতে আপুনি চাব লাগিব ফ্ৰীডম মুভমেণ্টত ইয়াতে আমাৰ ইণ্ডিয়ান পলিটি বুলি কোৱাৰ লগে লগে গোটেই টাইম লাইনখিনি আপোনালোকৰ আহি যায় 47লৈকে এইখিনি তাৰপিছত কংগ্ৰেছ ৰাউণ্ড টেবুল ছেশ্যন ক'ত হৈছিলে 1929ত লাহোৰ ছেশ্যন হৈছিলে তো তেনেকুৱা ধৰণৰ যিবিলাক আমাৰ ইম্পৰ্টেণ্ট টপিক আছে 29-30 গান্ধী ইৰা চাব পাৰে এইবোৰ ইউটিউবত মাৰি দিলে আহি যাব আৰু ৰিভল্ট অফ 1857 কোনটো এৰিয়াত নাই 1857ৰ ৰিভল্টটো হৈছিলে কোনে আৰম্ভ কৰিছিলে ক'ত আৰম্ভ হৈছিলে তাৰ কাৰণবোৰ কি আছিলে এনেকুৱা ধৰণৰ বস্তু 10-15 মিনিটৰ ভিডিঅ' এটা চাই দিব আপোনাৰ আইডিয়া এটা আহি যাব তাৰপিছত আহিলে আমাৰ ইণ্ডিয়ান পলিটি কনষ্টিটিউশ্যন বুলি ক'লে কনষ্টিটিউশ্যনৰ আমাৰ এক্টবিলাক আহিব মই কেইটামান এক্টৰ কাৰণে মই জনাম বাৰু কি এক্ট লাগে যেনে আপোনাৰ 15 লাগিব 19 লাগিব 21 লাগিব 25 লাগিব 29 30 এই গোটেইকেইটা লাগিব টোটেল 295 আছেতো গতিকে এই গোটেইখিনি আপোনালোকৰ লাগিব তাৰপিছত ফাণ্ডামেণ্টেল ৰাইট আমাৰ কোনকেইটা ফাণ্ডামেণ্টেল ৰাইট আছে ফাণ্ডামেণ্টেল ডিউটি কোনকেইটা ফাণ্ডামেণ্টেল মৌলিক আমাৰ অধিকাৰ আমাৰ 14ৰ পৰা আছে গতিকে এই ফাণ্ডামেণ্টেল ৰাইট যি 6টা আছে সেইকেইটাৰ ওপৰত আপুনি চাব লাগিব প্ৰপাৰ্টিৰ অধিকাৰটো আপোনাৰ আঁতৰা হৈছিলে 31ত সেইটো কাটি দিয়া হৈছিলে কেতিয়া কাটি দিয়া হৈছিলে 1970 চাগে 5 আছিলে সেইখিনি বস্তু চাই ল'ব
তাৰপিছত ফাণ্ডামেণ্টেল ডিউটিজ আমাৰ কি কি, ডাইৰেক্টিভ DPSP, ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, DPSPৰ ওপৰত চাব। এতিয়া আপোনাৰ UCCটো আমাৰ কাৰেণ্ট ডাইৰেক্টিভ প্ৰিন্সিপলৰ ভিতৰতে UCCটো আছিলে, এইটোৰ ওপৰত কুৱেশ্যন আপুনি পাবই পাব। আৰু এইটো কোনটো আৰ্টিকুলত আছে, আৰ্টিকুল নম্বৰ 44ত আছে, সেইটোৰ ওপৰতো কুৱেশ্যন এটা আহি যাব পাৰে। তাৰপিছত প্ৰেচিডেণ্টৰ ইলেকশ্যন কেনেকৈ হয়, তাৰপিছত ইনডাইৰেক্ট ইলেকশ্যন হয়, প্ৰাইম মিনিষ্টাৰৰ কাৰ্যকালৰ ওপৰত আহি যাব পাৰে। বা আৰু নেক্সট প্ৰাইম মিনিষ্টাৰ এটা কথা চাব যে প্ৰাইম মিনিষ্টাৰে বেলেগ বেলেগ দেশবোৰ ঘূৰি ফুৰে, তো সেইবোৰ দেশৰ লগত গৈ কেনেকুৱা ধৰণৰ চুক্তিত তেওঁ মানে চাইন মাৰে বা MOU কোনবিলাক বনায়, সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক কাৰেণ্ট এফেয়াৰ্ছত পৰি যায় বাৰু। তাৰপিছত আমাৰ হেৰি পাৰ্লিয়ামেণ্ট, তাৰপিছত আহিলে জুডিচিয়াৰী। তো এই বস্তুখিনি আপোনালোকে চাই ল'ব ইণ্ডিয়ান পলিটি। তাৰপিছত জেনেৰেল ছায়েন্সৰ এইবোৰ আপুনি এখন গাইডবুক কিনিব, মই এখন গাইডবুকৰ লিংক মই গ্ৰুপত দি দিম বাৰু। তো গাইডবুক এখন থাকিব বৰ ধুনীয়া BEdৰ, গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা উলিয়াই দিয়ে। তাতে এইবোৰৰ ওপৰত কুৱেশ্যন কিছুমান প্ৰেক্টিচ কৰি থোৱা থাকে। হিউমেন বডি, নিউট্ৰিশ্যন, কি কি ডিজিজ হ'ব পাৰে, ভিটামিনছ কি কি, কোনটো ভিটামিনৰ চাইণ্টিফিক নেম কি কি, আৰু কোনটো ভিটামিনৰ অভাৱত কেনেকুৱা ধৰণৰ বেমাৰ হ'ব পাৰে, ফিজিকেল বেচিক্স, এনভাইৰমেণ্টৰ ওপৰত কুৱেশ্যন আপুনি দুটা এটা পাবই পাব। ডেট কেইটামান পাব পাৰে জেনেৰেল ছায়েন্সৰ ভিতৰতে, এনভাইৰমেণ্টৰ ভিতৰতে ডেট আহি যাব পাৰে। যেনে এনভাইৰমেণ্টেল ডিপ্লেশ্যনৰ কাৰণে কেনেকুৱা মানে কথাবোৰ জড়িত হৈ থাকে, কি কি সমস্যা হ'ব পাৰে, এনেকুৱা ধৰণৰ যিবিলাক আমাৰ ইছ্যুজ চলি থাকে, যেনে কিয়োটো প্ৰট'কল আছে বা আমাৰ এনেকুৱা ধৰণৰ কিছুমান প্ৰট'কল আছে, সেইবোৰ আপুনি পঢ়িব লাগিব। ঠিক আছে, এনভাইৰমেণ্টৰ ওপৰত। তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছত লাষ্ট 12 মান্থছ, এতিয়া কাৰেণ্ট এফেয়াৰ্ছ বুলি ক'লে সাগৰৰ নিচিনা। ইয়াতে এই এটা ভিডিঅ' চাই কিনে আপুনি কেতিয়াও আপুনি কাৰেণ্ট এফেয়াৰ্ছ কভাৰ কৰিব নোৱাৰে। কাৰেণ্ট এফেয়াৰ্ছটো এটা হেবিট বনাওক যে প্ৰত্যেক দিনে আপুনি এঘণ্টাকৈ কাৰেণ্ট এফেয়াৰ্ছ চাবৰ এটা প্ৰেক্টিচ এটা কৰক, তেতিয়াহ'লে আপোনাৰ সহজ হ'ব বস্তুখিনি। সেই সময়ত ডেফিনেটলি আপুনি তাতে অচিনাকি কুৱেশ্যন পাবই, 100% চিয়'ৰ। গতিকে এইটো এটা কমপ্লিট আনপ্ৰেডিক্টেবল ছেকশ্যন এটা হয় এই কাৰেণ্ট এফেয়াৰ্ছৰ। গতিকে মই নকওঁ যে এইটোত আপুনি বহুত ভৰসা কৰিব পাৰিব, কিন্তু তথাপি আপুনি প্ৰেক্টিচ এটা কৰক এই কাৰেণ্ট এফেয়াৰ্ছৰ গোটেই বস্তুখিনি পঢ়িবৰ কাৰণে। নেশ্যনেল এৱাৰ্ড কি কি আহি গ'ল, আমাৰ স্পৰ্টছত কি কি আছে, ইম্পৰ্টেণ্ট এপইণ্টমেণ্ট কি কি দিলে আমাৰ অসম গভৰ্ণমেণ্টৰ, কিবা কিবি এইবিলাক আহি থাকে। এছাম কাৰেণ্ট এফেয়াৰ্ছ আপুনি ইউটিউবতে বহুত পাব। ময়ো পাৰালৈকে কিবা কিবি যদি পাৰোঁ মই দিম, যদি সময় মিলাব পাৰে। হেল্প কৰিমেই যদি হেল্প কৰিম বুলি আহিছোঁ। জাষ্ট আপোনালোকে হেল্পটো ক'ব যে এইটো টপিকৰ ওপৰত অকণমান কিবা এটা দিব লাগে। তাৰপিছত আহিলে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন, যিবিলাক আমাৰ UNO যিবিলাক থাকে, বা বেলেগ বেলেগ যিবিলাক ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ ওপৰতো বহুত ধৰণৰ এনেকুৱা ভিডিঅ'জবিলাক আছে ইউটিউবত, বা বেলেগ বেলেগ তেনেকুৱা চেনেলবোৰ আপোনালোকে চাব পাৰে। তো এছাম স্পেচিফিক GK বুলি আমাৰ ৰিভাৰ নেশ্যনেল পাৰ্ক, এইটোতো নেশ্যনেল পাৰ্কটোতো অতি ইম্পৰ্টেণ্ট হয়। নেশ্যনেল পাৰ্ক আমাৰ বৰ্তমান কেইখন আছে, নেশ্যনেল পাৰ্ক কেইখন, আৰু কোনটো নেশ্যনেল পাৰ্কত কি কি এনিমেল পোৱা যায়, আৰু কোনটো ডিষ্ট্ৰিক্টত সেই নেশ্যনেল পাৰ্কবোৰ আছে, আৰু লগতে সেইবোৰ নেশ্যনেল পাৰ্ক কোন চনত স্বীকৃতি পাইছিলে, কোন চনত নেশ্যনেল টাইগাৰ ৰিজাৰ্ভ বুলি স্বীকৃতি পাইছিলে, নেশ্যনেল পাৰ্ক হিচাপে স্বীকৃতি পাইছিলে, চেংচুৰী হিচাপে স্বীকৃতি পাইছিলে, এনেকুৱা ধৰণৰ যিবিলাক কুৱেশ্যনছ, সেইখিনি নেশ্যনেল পাৰ্ক হয়। এনেকুৱা নহয় যে নেশ্যনেল পাৰ্ক আমাৰ 7খন আছে, আমি অমুক সেইখিনি পঢ়ি যাম আৰু কুৱেশ্যন আহি যাব। তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, ঠিক ক'ব নোৱাৰি। ঠিক আছে। তাৰপিছত আহিলে আমাৰ বিহুৰ ওপৰত আৰু কি চাই ল'ব আৰু ইম্পৰ্টেণ্ট পাৰ্চনেলিটি, এছাম ইম্পৰ্টেণ্ট পাৰ্চনেলিটি বুলি মাৰি চাব পাৰে। পদ্মনাথ গোহাঁই বৰুৱাৰ পৰা আৰম্ভ কৰি লক্ষ্মীনাথ বেজবৰুৱালৈকে, আমাৰ কালিৰাজ চৰণ ব্ৰহ্মৰ পৰা ভিতৰ কৰি গোটেই বস্তুখিনি চাই ল'ব আৰু লিটাৰেৰী এৱাৰ্ড, এই ৰিচেণ্টলি বহুত লিটাৰেৰী এৱাৰ্ড দি থাকে আমাৰ অসম চৰকাৰে, সেইখিনি চাই ল'ব। আৰু গভৰ্ণমেণ্ট স্কিম কি কি আছে সেইখিনি আপোনালোকে অকণমান চাই ল'লে হ'ল। গভৰ্ণমেণ্ট স্কিম বুলি, আছাম গভৰ্ণমেণ্ট স্কিম বুলি মাৰি দিলে হ'ল। আচ্ছা, এখন অসম গভৰ্ণমেণ্টৰ এখন হেৰি এটা ওলায়, এখন আলোচনী ওলায়, অসম গভৰ্ণমেণ্টৰ অসম বাৰ্তা বুলি এখন নিউজ লেটাৰ এখন ওলায়। য়েছ, আপুনি যদি মাৰে এইখন অসম বাৰ্তা, ইয়াতে গোটেই ইনফৰ্মেশ্যনখিনি থাকে। কি বা হ'ল এইবোৰ, কিন্তু এই অসম বাৰ্তাটোৱে মেইন আছিলে আৰু মানে
এইটোত নেকি অসম বাৰ্তা এইখন নহয়তো বেলেগ এখন আছিলে মই পাহৰিলোঁ মই গ্ৰুপত জনাম আৰু অসম বাৰ্তা নাছিলে কিবা এখন আছিলে য'ত মানে গোটেই অসমৰ চৰকাৰৰ মানে এইখন মানে এখন হেৰি হয় আলোচনী হয় তাতে বিভিন্ন ধৰণৰ মানে আঁচনিবিলাকৰ বিষয়ে লিখা থাকে মই গ্ৰুপত জনাম বাৰু আচ্ছা তাৰপিছত আহিলে পাৰ্ট বি জেনেৰেল ইংলিছত আমাৰ ভোকেবুলাৰী চিননিম এণ্টনিম এইটো অত্যন্ত ইম্পৰ্টেণ্ট চিননিম আৰু এণ্টনিম থাকিবই আপোনাৰ বুজিছে নাই এটা ৱৰ্ড দি দিব তাৰ চিননিমটো কি বা তাৰ এণ্টনিমটো কি এনেকুৱা ধৰণৰ কুৱেশ্যন আহিবই ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন এটা চেণ্টেঞ্চ দিয়া থাকিব সেইটো চেণ্টেঞ্চক এটা ৱৰ্ডত প্ৰকাশ কৰিব লাগে সেইটো আহে ইডিয়ম ফ্ৰেজ থাকিব টেন্স থাকিব ভইচ চেঞ্জ নেৰেশ্যন প্ৰিপজিশ্যন ইৰৰ ডিটেকশ্যন আৰু ৰিডিং কম্প্ৰিহেনশ্যন এই ৰিডিং কম্প্ৰিহেনশ্যনৰ কুৱেশ্যন গোটেইকেইটা আপুনি কৰিবই লাগিব এটাও এৰিব নোৱাৰে বাকী টেন্স আপুনি কৰিবই লাগিব ভইচ চেঞ্জ কৰিব লাগিব নেৰেশ্যন প্ৰিপজিশ্যন ইৰৰ ডিটেকশ্যন চেণ্টেঞ্চ এটা দিয়া থাকিব তাতে চেণ্টেঞ্চটোত ভাৰ্বৰ এৰিয়া বা ছাবজেক্ট এৰিয়া কোনোবাখিনি কিবা এটা ফুল দিয়া থাকিব আপুনি জাষ্ট সেই মানে পাৰ্টটোত কি এৰৰ আছে সেইটো আপুনি বিচাৰি উলিয়াব লাগে ভোকেবুলাৰী মানে এটা ৱৰ্ড এটা দিয়া থাকিব বৰ একদম দাঁত ভঙা ৱৰ্ড এটা দিয়া থাকিব সেইটো ৱৰ্ডৰ মিনিং কি চাৰিটা অপশ্যন দিয়া থাকিব সেই চাৰিটা অপশ্যনৰ পৰা কোনটো গতিকে এইটো আনপ্ৰেডিক্টেবল ক'ৰ পৰা ৱৰ্ড আনি দিয়ে মই নিজে নাজানো মই আজিলৈকে এইটো ক'ৰবাত কৰিব পাৰিছোঁ যোৱাবাৰ PGTৰ এক্সাম দিওঁতে মই ভোকেবুলাৰীকেইটা গোটেইকেইটা কমন আহিছিলে কিন্তু তাত বাদে মই এতিয়ালৈকে যিমান এক্সাম দিলোঁ ক'তো মই এইবিলাক কমন পেলাব পৰা নাই গতিকে এইবিলাক আপুনি সেই আমাৰ যিখন চন্দ্ৰপ্ৰকাশৰ এখন কিতাপ এখন ওলায় চন্দ্ৰ প্ৰকাশৰ কিতাপ এখন ওলায় কাৰোবাৰ তাত যদি আছে আপুনি লৈ ল'ব তাতে এই ভোকেবুলাৰী চিননিম এণ্টনিম ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনৰ বহুত কুৱেশ্যন MCQ হিচাপে ডিছকাছ কৰা থাকে সেইখিনি আপুনি চাব পাৰে চন্দ্ৰপ্ৰকাশনৰ কিতাপখন আনি কিনে প্ৰিভিয়াছ ইয়াৰৰ কিবা এখন কিতাপ আনি কিনে কিন্তু এইখন কিনিব নালাগে কাৰণ সেইখন হৈছে পিছত মানে BEd কৰি উঠি আকৌ শিক্ষক হ'বৰ কাৰণে যিটো এক্সাম দিব লাগে তাতে সেই পেপাৰ মানে কিতাপখন প্ৰয়োজন হয় তাৰপিছত আহিলে আমাৰ ৰিজনিং নিউমেৰিকেল এবিলিটি এই ৰিজনিং নিউমেৰিকেল এবিলিটি এটা কুৱেশ্যনো আপুনি এৰিব নোৱাৰে আপুনি এইকেইটা মাৰ্ক কেৰি কৰিবই লাগিব এনালজি ক্লাছিফিকেশ্যন এইখিনি মানে উলিয়াবই লাগিব চিৰিজ কোডিং ডিকোডিং ব্লাড ৰিলেশ্যন ডাইৰেকশ্যন টেষ্ট ৰেংকিং ষ্টেটমেণ্ট কনক্লুজন এই চিলগিজিমটোৰ ওপৰত মই বাৰু গেৰেণ্টি নিদিওঁ কাৰণ এইটো ময়ো টান পাওঁ কিন্তু বাকী যিখিনি কুৱেশ্যন এইখিনিত আপুনি এটাও এৰিব নোৱাৰে এইখিনি কৰিবই লাগিব আপুনি ভালকৈ ঠিক আছে তাৰপিছত নিউমেৰিকেল এবিলিটিৰ ওপৰত চাওক এতিয়া পাৰ্চেণ্টেজৰ মই এটা বুদ্ধি এটা দিওঁ যে পাৰ্চেণ্টেজৰ অংক কৰোঁতে সদায় 100 ধৰি কিনে আপুনি অংকটো কৰিব X ধৰি কিনে কৰিব কিন্তু টান পাব ডিফিকাল্ট এইটো হাৰ্ড হয় আপুনি 100 টকা ধৰি ল'ব বাকী কামখিনি কৰি দিব পাই যাব প্ৰফিট লছ ছেম 100 টকা ধৰিব আৰু অপশ্যন কেইটাৰ পৰা আপুনি এনচাৰটো উলিয়াবৰ কাৰণে চেষ্টা কৰিব সেইবিলাক প্ৰেক্টিচ কৰিলে আহি যাব ৰেচিঅ' প্ৰপৰ্চনৰ আপুনি ফৰ্মুলাছখিনি চাই যাব এভাৰেজটো আপুনি গমেই পাই কেনেকুৱা ধৰণৰ হয় টাইম এণ্ড ৱৰ্ক ভেৰি ইম্পৰ্টেণ্ট টাইম ৱৰ্কৰ ওপৰত আহিবই এই দুটা কুৱেশ্যন আহিবই এই দুটাৰ ওপৰতে মেক্সিমাম কুৱেশ্যন আহিব ইজি কুৱেশ্যন আছে বেছি টেনশ্যন ল'ব নালাগে নিউমেৰিকেল এবিলিটি এইটো মাৰ্ক কেৰিং পাৰ্ট হয় গতিকে এইকেইটাত যিকেইটা কুৱেশ্যন আহে গোটেইখিনি আপুনি প্ৰেক্টিচ কৰি যাব পাৰিবই খালি মনত ৰাখিব যে নিউমেৰিকেলখিনি আপুনি অপশ্যন কেইটাৰ পৰা আপুনি উলিয়াবৰ কাৰণে চেষ্টা কৰিব মোৰ পৰা এইটো টিপ দি দিলোঁ যে অপশ্যন বোলে এইটো নহয় ডিছকাৰ্ড কৰিব এই দুটাৰ ভিতৰতে কোনোবাটো হ'ব বোলে কোনটো হ'ব চ' হাৰ্ডলি 10 ছেকেণ্ডৰ ভিতৰত আপুনি অংকটো কৰিব লাগিব বেছি টাইম আপুনি দি থাকিব নোৱাৰে ইজি হ'ব ভগৱানে ভাবিব লাগে যে পেপাৰখন টান হওক টান হ'লে মাৰ্কছটো কমিব আপোনাৰ ভাল হ'ব যদি ইজি হয় কাট অফ মাৰ্কছটো বাঢ়িলে সমস্যা হয় অ'কে তো নেক্সট আহিলে আমাৰ এডুকেশ্যন পাৰ্ট এডুকেশ্যন এতিয়া মই লিখি দিছোঁ এইটো হাই স্ক'ৰিং হয় ঠিক আছে এইটো হাই স্ক'ৰিং হয় এতিয়া জানে আমাৰ NEP 2020 চলি আছে কস্তুৰী ৰঞ্জন ছাৰে এইখিনি দি থৈ গৈছিলে তো আটাইতকৈ ইম্পৰ্টেণ্ট হৈছে আমাৰ 5334 ষ্ট্ৰাকচাৰ তো 5334 ষ্ট্ৰাকচাৰৰ ওপৰত মই লাগিলে এটা ভিডিঅ' এটা বনাই দিম সৰুকৈ তো আপোনালোকে চাই ল'ব কি হয় 5334 আগতে আছিলে আমাৰ 10+2 ষ্ট্ৰাকচাৰ আছিলে এতিয়া সেইটো ৰিপ্লেচ কৰি কিনে 53 10+2+3 এইটো আছিলে এতিয়া আমাৰ এইটো কৰি দিছে 15 ইয়াৰ্ছৰ কাৰণে হ'ব এতিয়া এইটো কৰি দিলে কেনেকুৱা হয় মই আগতে
মই ইয়াৰ ওপৰতো এটা ভিডিঅ' এটা বনাই দিবৰ কাৰণে চেষ্টা কৰিম ECCE আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন এইটোৰ ওপৰতো চাই ল'ব পাৰে মানে যিবিলাক এইটোৰ আৰম্ভণিতে ষ্টুডেণ্টক বা এজন শিশুক কেনেধৰণে আমি কেয়াৰ ল'ব লাগে সেইটো ইয়াতে অংগনবাদীবোৰ ইয়াতে আহিব মাল্টিডিচিপ্লিনাৰী এপ্ৰ'চ আজিকালি এই যিটো NEP ইয়াৰ কিছুমান আমাৰ কেৰেক্টাৰিষ্টিক্স কিছুমান আছে যেনে ইনক্লুজিভিটি তাৰপিছতে আছে হোলিষ্টিক ডেভেলপমেণ্ট অফ এ চাইল্ড ঠিক আছে তাৰপিছত মাল্টিলিংগুৱেল আৰু মাল্টি ডাইমেনশ্যনেল তাৰপিছতে নো হাৰ্ট ছেপাৰেশ্যন তাৰপিছতে আমাৰ মাদাৰ টাঙৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰিছে মাদাৰ টাং গতিকে এনেকুৱা ধৰণৰ যিবিলাক টপিক আছে তাৰপিছতে আছে আমাৰ চাইল্ড চেণ্ট্ৰিক আমাৰ এডুকেশ্যন ছিষ্টেমৰ ওপৰত তেওঁলোকে বেছি ইম্পৰ্টেণ্ট কৰিছে ঠিক আছে গতিকে এনেকুৱা ধৰণৰ যিবিলাক টপিক আছে যিবিলাক ৱৰ্ড আছে এই ৱৰ্ডবিলাকৰ ওপৰত বেছ কৰি কিনে এই NEP 2020টোৱে মানে বনাইছে আৰু সেইটোৰ ওপৰতে মাল্টিডিচিপ্লিনাৰী এপ্ৰ'চ মানে আগতে এজন ষ্টুডেণ্টে পঢ়ি থাকিলে কেৱল পঢ়িয়ে থাকিব কিন্তু আজিকালি মাল্টিডিচিপ্লিনাৰী তেওঁ একে সময়তে আৰ্টছৰ বস্তু পঢ়িব পাৰে ছায়েন্সৰ বস্তু পঢ়িব পাৰে কমাৰ্চৰ বস্তু পঢ়িব পাৰে কোনো হাৰ্ড ছেপাৰেশ্যন নাই মই ইয়াতে আমাৰ নো হাৰ্ড ছেপাৰেশ্যন বিটুইন দ্য ষ্ট্ৰীমছ কোনো ছায়েন্স আৰ্টছ বুলি কথা নাই তাৰপিছত টিচাৰ এডুকেশ্যন এই টিচাৰ এডুকেশ্যনৰ ওপৰতো ইম্পৰ্টেণ্ট এখন NCF নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক TE বুলি এখন আহিছে টিচাৰ্ছ এডুকেশ্যনৰ কাৰণে চাগে 2025ত আছিলে নেকি নে 3ত আছিলে চাগে পাহৰি থাকিলোঁ তো এইখনৰ ওপৰতো আমাৰ ইম্পৰ্টেণ্ট দুই এটা কুৱেশ্যন আহি যাব পাৰে বেছি টেনশ্যন ল'ব নালাগে এছেছমেণ্ট ৰিফৰ্ম আজিকালি আমাৰ হলিষ্টিক মানে আমাৰ ৰিপৰ্ট কাৰ্ড বনোৱা আৰম্ভ কৰিছে য'ত এজন ষ্টুডেণ্টক কেৱল পঢ়া বুলিয়ে নহয় তাৰ একেবাৰে মানে তাৰ যিটো হেল্থৰ পৰা ভিতৰ কৰি তাৰ ৱেইটৰ পৰা ভিতৰ কৰি বন্ধুবৰ্গৰ লগত তাৰ কোঅপাৰেশ্যনটো কেনেকুৱা হয় তাৰ কম্পেনিয়নবোৰ কেনেকুৱা হয় এনেকুৱা ধৰণৰ বিভিন্ন বস্তু উলিয়াই কিনে এজন ষ্টুডেণ্টৰ হলিষ্টিক ৰিপৰ্ট কাৰ্ড এটা তৈয়াৰ কৰা হয় গতিকে সেই এছেছমেণ্টবিলাক আমাৰ চেঞ্জ হৈছে ঠিক আছে তাৰ ওপৰতো তাৰমানে কুৱেশ্যন আহিব পাৰে আৰু ভকেশ্যনেল এডুকেশ্যন আচ্ছা আৰু এটা ইম্পৰ্টেণ্ট NEP 2020ৰ বস্তু এটা আছে ভকেশ্যনেল এডুকেশ্যনৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰিছে মানে এজন ষ্টুডেণ্টে পঢ়ি থাকোঁতেই যাতে সি ইনকাম কৰিব পাৰে বা এনেকুৱা ধৰণৰ ছাবজেক্টবোৰ বা এনেকুৱা ধৰণে পঢ়াব লাগে যাতে পঢ়ি উঠিয়ে সি কি কৰিব পাৰে ইনকাম কৰিব পাৰে আৰু নেশ্যনেল ডেভেলপমেণ্টত সি কি কৰিব পাৰে পাৰ্টিচিপেট কৰিব পাৰে ঠিক আছে গতিকে তেনেকুৱা ধৰণৰ কিছুমান থিয়ৰিজ বা প্ৰিন্সিপল কিছুমান আছে ভকেশ্যনেল এডুকেশ্যন কেনেকুৱা হ'ব মানে আমাৰ যোগা এনেকুৱা অজস্ৰ বস্তু আছে তো সেইখিনিৰ ওপৰতো এটা মানে আহিব পাৰে ইজি বস্তু হয় ইমান কথা নাই দুটা ভিডিঅ' চাই দিলে আহি যাব এদিনত খতম ইমান চিন্তা কৰিব নালাগে দেখাত বহুত বস্তু যেন লাগিছে কিন্তু একেবাৰে ইজি মই এইবিলাক মানে বিৰাট ভাল পাওঁ এইবিলাক পঢ়াইও ভাল পাওঁ ডিছকাছ কৰিও ভাল পাওঁ ৰাইট টু এডুকেশ্যন এক্ট 2009 সেই যে আজিকালি যে আপোনালোকে ফেচবুকত প্ৰায়ে পাই থাকে যে এজন ল'ৰা পিটন দিলে গাৰ্জেনে আহি কিনে শিক্ষকক একেবাৰে জপতিয়াই ধৰে তো সেইটো ৰাইট টু এডুকেশ্যন এক্ট তো ৰাইট টু এডুকেশ্যন এক্টত কিছুমান পইণ্ট কিছুমান আছে তাৰে ভিতৰত আমাৰ কিছুমান আছে এজ গ্ৰুপ যে 6 পৰা 14 বছৰলৈকে আমাৰ এইটো কি হয় ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন আমাৰ দিবই লাগিব তাৰমানে মানে ক্লাছ 1ৰ পৰা ক্লাছ 8লৈ ফ্ৰী এণ্ড কম্পালচৰি কোনো টকা ল'ব নোৱাৰে বিনামূলীয়া কিতাপ বিনামূলীয়া খাদ্য একদম মানে টিপটপ এডুকেশ্যন মানে ক্লাছ 8লৈ এইটো ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন এইটো আমাৰ মহাত্মা গান্ধী ডাঙৰীয়াই দি থৈ গৈছিলে মহাত্মা গান্ধী তেওঁৰ যিটো নেই তালিম বুলি যিটো এটা এডুকেশ্যন ছিষ্টেম আছিলে নেই তালিম তাতে আমাৰ এই বস্তুখিনি আছিলে ষ্টুডেণ্ট টিচাৰ ৰেচিঅ' কিমান হ'ব লাগে 1:30 এইবিলাক সৰু কথা তাৰপিছত স্কুল মেনেজমেণ্ট কমিটি SMC দায়িত্ব কি SMC দুটা বস্তু থাকে এটা হৈছে আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী থাকিব আৰু এটা থাকিব আমাৰ মাতৃ গ্ৰুপ থাকিব হয়নে তো এই বস্তুখিনিৰ ৰেছপনচিবিলিটিজবিলাক কি এইবিলাক সৰু টপিক স্ক'ৰিং টপিক
তো আৰু এটা বস্তু থাকে যে NEP 2020 এজন শিক্ষকে মিনিমাম 50 আৱাৰ্ছ প্ৰফেশ্যনেল কণ্টিনিউৱাছ প্ৰফেশ্যনেল ডেভেলপমেণ্ট CPD কণ্টিনিউৱাছ প্ৰফেশ্যনেল ডেভেলপমেণ্টৰ কাৰণে ক্লাছ কৰিব লাগে মিনিমাম 50 আৱাৰ্ছ সেইটো এটা ইম্পৰ্টেণ্ট এইটো এইবাৰ আহিছিলে এইবাৰ গ্ৰেজুৱেট টিচাৰৰ এণ্ট্ৰেঞ্চত এইটো আহিছিলে গতিকে এইবাৰ আহি যাব পাৰে মই মনত কৰোঁতে কৈ থৈ দিলোঁ তাৰপিছতে আমাৰ সৰ্বশিক্ষা অভিযান এইবিলাক কি আৰু এইবিলাক সৰ্বশিক্ষা অভিযানৰ অবজেক্টিভ কি ৰামছাৰ অবজেক্টিভ গ'ল কি এইবিলাকৰ ওপৰত মই সৰুকৈ ভিডিঅ' বনাই বাৰু দিবৰ কাৰণে চেষ্টা কৰিম বাৰু তাৰপিছত ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টেৰী এডুকেশ্যন তাৰমানে সকলোকে দিব লাগে মানে কাষ্টক্ৰিপ্ট অনুযায়ী মানে নিৰ্বিশেষে সকলোৱে মানে প্ৰাইমেৰী এডুকেশ্যন বা এলিমেণ্টেৰী এডুকেশ্যনটো পাব লাগে তো তাৰ কাৰণে চেলেঞ্জ কি ইম্পৰ্টেণ্ট আছে ইউনিভাৰ্চেলাইজেশ্যন একজেক্টলি মানে কি এই বস্তুখিনি ইয়াতে পঢ়িব লাগে ইজি বস্তু টেনশ্যন ল'ব নালাগে তাৰপিছত আহিলে আমাৰ এথিক্স এণ্ড টিচিং এপ্টিটিউড একদম সহজ কথা হা কি আহিব টিচাৰ ৰোল কি অপশ্যন 4টা পঢ়িলেই গমেই পাব কেনেকুৱা কুৱেশ্যন আহে বোলে এজন শিক্ষক আপুনি ক্লাছত সোমাইছে বোলে এজন টিচাৰ আপুনি ক্লাছত সোমাইছে ল'ৰা দুজনে বোলে ফাইট কৰি আছে ঠিক আছে গতিকে আপুনি কি কৰিব ক্লাছত সোমাই কিনে 4টা অপশ্যন দিয়া দিব মানে উদাহৰণ দিছোঁ বোলে 1 নম্বৰতে সিহঁতক একদম কাণত ধৰাই থিয় কৰাই থওঁ অপশ্যন A অপশ্যন 2 সিহঁতক মানে ধৰা ক্লাছৰ পৰা বাহিৰ কৰি দিম অপশ্যন 3 সিহঁতক দুইটাকে মাতি আনিম ছেপাৰেটকৈ মাতি আনি সিহঁতৰ সমস্যাটো জানিবৰ কাৰণে চেষ্টা কৰিম আৰু 4 নম্বৰটো ক'ব বোলে প্ৰিন্সিপালক গতাই দিম এনেকুৱা ধৰণৰ 4টা অপশ্যন গতিকে আপুনি প্ৰেক্টিকেলি গম পাব যে এই 3 নম্বৰ অপশ্যনটো য'ত নেকি সিহঁতক মাতি আনি কিনে সুধিম যে সমস্যাটো কি সেইটোৱে হ'ব গতিকে তেনেকুৱা ধৰণৰ টিচাৰ তেনেকুৱা ধৰণৰ অপশ্যন গৈছে মানে সেইটোক লৈ চিন্তা কৰিব লাগে সেইকাৰণে কৈছোঁ যে আটাইতকৈ ইজিয়েষ্ট পাৰ্ট এইটো হয় মানে দেখিলেই গম পাব যে এইটোৱে অপশ্যন হ'ব বুলি ক্লাছৰুমত এথিক্স সেইবিলাকতে কুৱেশ্যন বোলে এজন ষ্টুডেণ্টে ক্লাছৰুমত একদম মনে মনে টোপনি মাৰি থাকে বোলে বুজি নাপায় শিক্ষকে মাতিলেও সেই তলমূৰ কৰি থাকে সমস্যাটো কি গতিকে এজ এ টিচাৰ আপুনি কি কৰিব অপশ্যন A বোলে তাক বোলে পিটন দিম 2 নম্বৰত অপশ্যন থাকিব তাৰ মাক বাপেকক ফোন কৰি মাতি আনি তাক গতাই দিম 3 নম্বৰতে ক্লাছৰ বাহিৰ কৰি দিম 4 নম্বৰতে তাক পাৰ্চনেলি ৰুমলৈকে মাতি নি তাৰ মানসিক অৱস্থাটো জানিবৰ কাৰণে চেষ্টা কৰিম তো অপশ্যন 4 তেনেকুৱাই আৰু ইনক্লুচিভ এডুকেশ্যন মানে হৈছে চাওক এডুকেশ্যন 2 টাইপৰ আছে এডুকেশ্যন আমাৰ 2 টাইপত দিব পাৰি এটা হৈছে ইনক্লুচিভ আৰু এটা হৈছে ছেপাৰেট মানে স্পেচিয়েল এডুকেশ্যন আৰু এটা হৈছে ইনক্লুচিভ এডুকেশ্যন দুইটাৰ ডিফাৰেঞ্চটো হৈছে স্পেচিয়েলটো হৈছে যিবিলাক স্পেচিয়েল নিড থাকে ধৰি লওক অন্ধ থাকিব পাৰে বা কাণেৰে কমকৈ শুনা ল'ৰা ছোৱালী থাকিব পাৰে বা কাৰোবাৰ হাত ভৰি নোহোৱা বা বিভিন্ন ধৰণৰ সমস্যা থকা ফিজিকেল ডিফৰ্মিটিছ থকা কিছুমান ষ্টুডেণ্ট থাকে যাৰ কাৰণে স্পেচিয়েল ৰুম লাগে স্পেচিয়েল কিছুমান ইকুইপমেণ্ট লাগে তাৰ কাৰণে ৰুম এটাও বেলেগ হ'ব তাৰ কাৰণে টিচাৰো বেলেগ হ'ব গতিকে সেইটো হৈছে এটা স্পেচিয়েল তেওঁলোকৰ কাৰণে ছেপাৰেটকৈ আমি ৰুম বনাম কিন্তু জেনেৰেলি আৰু ইনক্লুচিভ এডুকেশ্যন মানে হৈছে যে এইটো মানে ডেম'ক্ৰেটিক বুলি ক'ব পাৰি এইটো এটা ডেম'ক্ৰেটিক কনচেপ্ট মানে ল'ৰা ছোৱালী যিয়ে নহওক সিহঁতৰ ফিজিকেল ডিফৰ্মিটিছ থাকক বা নাথাকক প্ৰত্যেকজন মানে সমাজৰ আটাইতকৈ দুখীয়া নিচলা যিবিলাকৰ ঘৰত খাব নাপায় সেইজনৰ পৰা ভিতৰ কৰি ধনীলৈকে ভিতৰ কৰি বহুত মানে IQ যিজনৰ হাই কাৰোবাৰ ধৰক IQ একদম ল' গোটেইবোৰ ষ্টুডেণ্টকে একেটা ক্লাছৰুমৰ ভিতৰতে আনি কিনে আমি ক্লাছ কৰিম আৰু ইয়াৰ মেইন কনচেপ্ট হৈছে ডেম'ক্ৰেটিক মানে এজন ষ্টুডেণ্টক আমি এইটো ফিল দিব লাগে যে বোলে বাবা তই বেলেগ নহয় এইখন সমাজৰে তই অংশ হয় যে কাষত যিজন ল'ৰা আছে তাৰ সমানেই ইম্পৰ্টেণ্ট তোৰো ইম্পৰ্টেণ্ট আছে এই ছ'চাইটিখনত এই সমাজখনত এই অসমখনৰ কাৰণে এই এডুকেশ্যন ছিষ্টেমত ইউ আৰ অলছ' ইম্পৰ্টেণ্ট ঠিক আছে গতিকে তাক আনি কিনে আমি ৰুমত একেলগে চবৰে লগত বহাম আৰু সি ক্লাছ কৰিম সি আৰু যাতে মনটো ভাল লাগে বোলে মই যে বেলেগ নহয় ঠিক আছে বিভিন্ন ধৰণৰ ষ্টুডেণ্টৰ মানে আমাৰ ডেফিচিয়েঞ্চিছ থাকিব পাৰে ডিছলেক্সিয়া ডিছপ্ৰেক্সিয়া ডিছকেলকুলিয়া এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ডিফৰ্মিটিছ থাকে মতলব নাই কি থাকে কিন্তু তাক আনি কিনে একেটা জেনেৰেল ক্লাছৰুমত আমি তাক ভৰাম ভৰাই কিনে বাকীবোৰৰ লগত একেলগে ক্লাছ কৰিম সেইটোকে বুলি কোৱা হয় ইনক্লুচিভ এডুকেশ্যন সেইটোকে বুলি কোৱা হয় কি আমাৰ ইনক্লুচিভ এডুকেশ্যন এইটো তেনেকুৱা ধৰণৰ কুৱেশ্যন এটা মানে তেনেকুৱা ধৰণৰ এটা চেণ্টেঞ্চ দিব বাক্য দিব আপুনি এনচাৰটো মাৰিব লাগে আৰু ইনক্লুচিভ এডুকেশ্যন সকলোকে আনি পঢ়াব লাগে তাৰ লগত মিলা জুলা যিটো অপশ্যন হ'ব সেইটোৱে কাৰেক্ট হ'ব লিডাৰশ্বিপ ষ্টুডেণ্ট লিডাৰ হ'ব লাগে এজন টিচাৰে মানে লিডাৰশ্বিপ কেনেকৈ ল'ব লাগে তাক হেল্প কৰিব এম্পেথি চেম্পেথি এনেকুৱা কোন কিছুমান থাকিব সেইবিলাক শিকাব লাগে কমিউনিকেশ্যন স্কিল কথা কেনেকৈ পাতিব লাগে চাইল্ড চেণ্টাৰ এডুকেশ্যন অতি ইম্পৰ্টেণ্ট অতি ইম্পৰ্টেণ্ট চাইল্ড চেণ্ট্ৰিক কাৰণ আমাৰ যিটো এডুকেশ্যন বৰ্তমান ছিষ্টেম ইয়াতে টিচাৰ বা আমাৰ গাৰ্জেনৰ কোনো ভেলু নাই
ইয়াতে গোটেই এডুকেশ্যন ছিষ্টেমৰ যিমানবিলাক পলিচি আমাৰ বনোৱা হয় গোটেইখন আমাৰ চাইল্ড চেণ্ট্ৰিক হয় চিলেবাছৰ পৰা ভিতৰ কৰি কাৰিকুলাম টেক্সট বুকৰ পৰা ভিতৰ কৰি ইভ্যালুৱেশ্যন ছিষ্টেম এভৰিথিং ইজ চাইল্ড চেণ্ট্ৰিক চ' ইউৰ অপশ্যন মাষ্ট বি এ চাইল্ড চেণ্ট্ৰিক ওৱান অপশ্যন ঠিক আছে প্ৰফেশ্যনেল কণ্ডাক্ট কেনেকৈ এজন টিচাৰৰ কি প্ৰফেশ্যনেল কি গুণ থাকিব লাগে তেনেকুৱা ধৰণৰ অপশ্যন দেখিলে গম পাব তাৰপিছত ভেলু এডুকেশ্যন তাক আমাৰ নেশ্যনেল ব্ৰাডাৰহুড শিকাব লাগিব টাইম ডিচিপ্লিন টাইম মেনেজমেণ্ট এই গোটেই বস্তুখিনি শিকাব লাগিব এইখিনি থাকিব ভেলু এডুকেশ্যন আচ্ছা ইয়াতে মই এটা ট্ৰিক এটা দিওঁ ইয়াতে আপুনি সেইটো অপশ্যন বিচাৰিব যিটো অপশ্যন আপোনাৰ ডেম'ক্ৰেটিক হয় মানে সকলোৰে সমান অধিকাৰ নহ'লে আপুনি ইনক্লুজিভ য'ত শব্দ আছে য'ত ইনক্লুচিভ বুলি ষ্টুডেণ্টক মাতি আনি কিনে ক্লাছ কৰিছে ইনক্লুচিভ এডুকেশ্যনত সন্মতি দি কিনে যিটো অপশ্যন আছে সেইটোৱে কাৰেক্ট হ'ব পাৰে ভালকৈ যাব তাৰপিছত আপুনি চাইল্ড চেণ্ট্ৰিক অপশ্যন যিবিলাক থাকিব চাইল্ড চেণ্ট্ৰিক সেইটো অপশ্যন আপুনি চুজ কৰিব পাৰে যিবিলাক এথিকেল হয় মাৰপিট কৰিব নোৱাৰে ফিজিকেল পানিছমেণ্ট দিব নোৱাৰে তেনেকুৱা ধৰণৰ যিবিলাক অপশ্যন থাকিব সেইটো সদায় কাৰেক্ট হ'ব এথিকেল হ'ব লাগিব আৰু তাৰপিছত আমাৰ লাৰ্ণাৰ চেণ্ট্ৰিক মানে ষ্টুডেণ্টজনে বুজি পাইছে নে নাপাইছে সেইটোত বেছি গুৰুত্ব দিব লাগিব ঠিক আছে লাৰ্ণাৰ চেণ্ট্ৰিক চাইল্ড চেণ্ট্ৰিক দুইটা মোটামুটি ছেম মিনিং হ'ব কিন্তু এনেকুৱা ধৰণৰ যিবিলাক ৱৰ্ড আপোনাৰ বা অপশ্যন থাকিব এই অপশ্যনবিলাক সদায় কাৰেক্ট হ'ব আমি চিন্তাই কৰিব নালাগে ডাইৰেক্ট চকু মুদিত দি দিয়ক একদম বোলে ভগৱানৰ নাম লৈ চিন্তাই কৰিব নালাগে most important কি NEP 2020 NEP 2020 ওপৰত আপুনি অজস্ৰ ভিডিঅ' পাই যাব হাজাৰ ভিডিঅ' আছে RT 2009 এইটো এটা ইম্পৰ্টেণ্ট আৰু ফাণ্ডামেণ্টেল ৰাইট বহুত আছে ময়ো দুই এটা ভিডিঅ' বনাই দিম বাৰু বা PDF বনাই কিনে দিবৰ কাৰণে চেষ্টা কৰিম ইণ্ডিয়ান ফ্ৰীডম মুভমেণ্ট আপুনি চাব পাৰে ইণ্ডিয়ান ফ্ৰীডম মুভমেণ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ লাষ্ট 1 year নহ'লে এটলিষ্ট 6 monthৰখিনি আপুনি চাবৰ কাৰণে চেষ্টা কৰিব যদি সময় নাথাকে টেন্স নেৰেশ্যন ইম্পৰ্টেণ্ট মই মানে এইখিনি মষ্ট ইম্পৰ্টেণ্ট বুলি দি দিছোঁ তাৰপিছত আপুনি ভইচ চেঞ্জ চাব পাৰে কোডিং ডিকোডিংখিনি চাব পাৰে মানে কোডিং ডিকোডিং মানে এটা শব্দ দিব আৰু মানে ধৰি লওক আপুনি ABC আপুনি 1 2 3 বুলি নাম্বাৰে লিখিছে হয়নে তাৰপিছতে ZYXক আপুনি 26 25 24 বুলি লিখিছে তেনেহ'লে এপল শব্দটো কেনেকৈ লিখিব পাৰিম অপশ্যন থাকিব বনাই ল'ব মানে A টো যদি 1 হয় B টো কি হ'ব C টো কি হ'ব হয়নে তেনেকুৱা ধৰণৰ বস্তুটো এইটোৱে আমাৰ কোডিং ডিকোডিং নাম্বাৰ ছিৰিজত আমাৰ ইম্পৰ্টেণ্ট নাম্বাৰ কি থাকে আমাৰ পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা ৰেচনেল ইৰেচনেল পূৰ্ণ সংখ্যা হয়নে অখণ্ড সংখ্যা ইণ্টিজাৰ এইখিনিৰ ওপৰতো কুৱেশ্যন আহিব পাৰে নাম্বাৰ ছিৰিজৰ ওপৰত কুৱেশ্যন আহিব পাৰে পূৰ্ণ সংখ্যা বা এনেকুৱা বেছিক নলেজখিনি আপোনাৰ চেক কৰিব পাৰে নাম্বাৰৰ ওপৰত আপোনাৰ কনচেপ্টটো আছে নে নাই কোনবোৰ সংখ্যা পৰিমেয় সংখ্যা বোলে এতিয়া ফৰ এক্সাম্পল দিব পাৰে বোলে পাই সংখ্যাটো আমাৰ এইটো আমাৰ এয়া হয় নে নহয় বোলে এইটো আমাৰ ৰেচনেল নে ইৰেচনেল সেইটোও দি দিব পাৰে বা 2.3 পৌনাপৌনিক এইটো বোলে আপোনাৰ ফ্ৰেকশ্যন বা ৰেচনেল নাম্বাৰ কনভাৰ্ট কৰিব দিছে তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে এনেকুৱা পৌনাপৌনিক আছিল ন মানে 2.3333 এনেকৈ মানে পূৰা ইনফিনিট হৈছে এইটোকে 2.3 বাৰ বুলি লিখিব পাৰোঁ তো এইটোক আমি দহেৰে পূৰণ কৰিম 10 × 2.3 এনেকুৱা ধৰণৰ কিবা কিবি আছিলে আৰু এইটো X বুলি ধৰিব লাগিব X এইটো দহেৰে পূৰণ কৰিব লাগিব এনেকুৱা ধৰণৰ আমাৰ আছিলে মাইনাছ কৰিব লাগিব 9x কৰিব লাগিব 2 ওলাব X = 2/9 ওলাব এনেকুৱা ধৰণৰ তেনেকুৱা পৰিমেয় সংখ্যা বা ৰেচনেল নাম্বাৰ দিব পাৰে চাই ল'ব যদি নালাগে যদি লাগে জনাব অকণমান হেল্প কৰিব পাৰিম ক্লাছ 9ৰ টেক্সট বুকত আছে এইখিনি অ'কে তাৰপিছত টিচাৰ এথিকখিনি মই ক'লোৱেই কেনেকুৱা ধৰণৰ অপশ্যনৰ পৰা মানে আনচাৰ কৰিব পাৰিব ইনক্লুচিভ এডুকেশ্যন মই ক'লোৱেই চাইল্ড চেণ্ট্ৰিক টিচিং কেনেকুৱা ধৰণৰ হ'ব ক'লোঁ এছাম GK SPM কোচিং ইনষ্টিটিউটৰ SPM বুলি যিটো আমাৰ কোচিং ইনষ্টিটিউট আছে APSC তেওঁলোকে অনলাইন এখন এছামপেডিয়া উলিয়াই দিয়ে এছামপেডিয়া বুলি এটা কিতাপ মেগাজিন আলোচনী যিয়ে কওক সেইখন এখন উলিয়াই দিয়ে অনলাইনৰ ফ্ৰী ডমেইনত পায় নেকি এছামপেডিয়া চাৰ্বচন আছে নেকি
লেটছ লাৰ্ণ চেনেলটো এইটোতো আৰু 5 মিলিয়ন বাইদেউৰটো এইটো আছেই আৰু এইটো চিন্তাই কৰিব নালাগে আৰু এটা আছে মই দাদাক মানে ছাৰক খুব ভাল পাওঁ অধ্যয়ন মন্ত্ৰ বুলি এইটো অধ্যয়ন মন্ত্ৰ দুইটা মানে ফ্ৰেণ্ডে হয় নেকি এইজন পিছফালৰ জন যে মই বিৰাট ভাল পাওঁ এইজন তো স্পেচিয়েল এডুকেশ্যনটো যে আছিলে মই কৈছিলোঁ স্পেচিয়েল এডুকেশ্যনটো কি হয় তাৰ ওপৰত এওঁলোকৰ দুই এটা ভিডিঅ' চাই যাব অধ্যয়ন মন্ত্ৰ আৰু লেটছ লাৰ্ণৰ পৰা বাছ হৈ যাব বেলেগ আৰু একো চাব নালাগে কোনে কি কয় ইমান মাথা মাৰি নাথাকিব জাষ্ট মই যি কৈছোঁ সেইখিনি আপুনি একদম ধুনীয়াকৈ এইকেইটা চেনেল ফ'ল' কৰক চিন্তাই কৰিব নালাগে গতিকে এইখিনিৰ ওপৰত আপুনি ফাউণ্ডেশ্যনটো ক্লিয়াৰ কৰক প্ৰথমতে আপুনি ইংলিছ জেনেৰেল নলেজ ৰিজনিং আৰু এডুকেশ্যন ইয়াৰ ওপৰত আপুনি একদম নিজৰ ফাউণ্ডেশ্যনটো ক্লিয়াৰ কৰক চেনেল কেইটাৰৰ নাম ক'লো ফাউণ্ডেশ্যনটো ক্লিয়াৰ কৰাৰ কাৰণে আৰু মাজে মাজে মই হেল্প কৰি থাকিমেই মই যদি কেতিয়াবা ভিডিঅ' দিওঁ চাই থাকিলে হ'ল যদি টাইম পাওঁ বনাই দিম তাৰপিছত আমাৰ এইটো প্ৰথম আজিৰ পৰা মানে মোটামুটি 2 সপ্তাহৰ কাৰণে এইটো তাৰপিছত নেক্সট আপুনি 16 দিনৰ পৰা আপুনি 30 দিনৰ ভিতৰত আপুনি একেখিনি বস্তু আপুনি ইংলিছৰ আপুনি 50 MCQ ডেইলি প্ৰেক্টিছ কৰক ইংলিছৰ ঠিক আছে জেনেৰেল নলেজৰ ডেইলি আপুনি 50 MCQ প্ৰেক্টিছ কৰক ৰিজনিঙৰ 30 MCQ প্ৰেক্টিছ কৰক আৰু ইফালে আপুনি 20 MCQ এডুকেশ্যনৰ প্ৰেক্টিছ কৰক 150 টোটেল আচ্ছা MCQ প্ৰেক্টিছ কৰক যিমান পাৰে সিমান MCQ প্ৰেক্টিছ কৰক হ'ব লিখি লওক আপুনি ধুনীয়াকৈ কি মৰ্ণিং আপুনি ইংলিছ পঢ়িব এইটো প্ৰথম 2 সপ্তাহত তাৰপিছত আপুনি জেনেৰেল নলেজ চাব তাৰপিছত ৰিজনিং চাব আৰু ৰাতি শোৱাৰ সময়ত এঘণ্টা এডুকেশ্যনৰ ভিডিঅ' চাই শুই দিব বাছ হৈ যাব তাৰপিছত 31 পৰা 40 ডেইজ এই 10 দিনৰ কাৰণে আপুনি বেলেগ একো কৰিব নালাগে মক টেষ্ট কৰক ঠিক আছে মক টেষ্ট কৰক আপুনি ফুল লেন্থ মক টেষ্ট কৰক আচ্ছা এই যে MCQ কৰিব MCQ কৰোঁতে আপুনি গমেই পাব কোনটো বস্তু নাজানে কোনটো বস্তু জানে সেইখিনিৰ পৰা ক্লিয়াৰ কৰি লগে লগে গৈ থাকিব আৰু এই মক টেষ্ট ফুল লেন্থৰ যেতিয়া কৰিব আপুনি গমেই পাব যে আপোনাৰ উইক পইণ্ট কি আছে হয়নে আপুনি টাইম মেনেজমেণ্টটো কেনেকৈ কৰিব লাগে সেইটো কথা গম পাব লগতে আপোনাৰ ৰং এনচাৰ কোনবিলাক ক্ষেত্ৰত হয় ৰং এনচাৰ সেইখিনি আপুনি বুজি পাব গতিকে সেইখিনি বস্তু আপুনি ফুল লেন্থ আপুনি MCQ কৰক আচ্ছা ফুল লেন্থ মক টেষ্ট কৰাৰ কাৰণে আপুনি এটা মানে পেজ এটা আছে 22 মিলিয়ন ডিয়াৰ ছাৰ এইটো হৈছে মেথমেটিক্সৰ একদম মানে ইণ্ডিয়াত আটাইতকৈ চাগে নাম্বাৰ 1 নেকি ডিয়াৰ ছাৰ তো এওঁৰ চেনেলছ আপুনি চাব পাৰে মেথমেটিক্সৰ কাৰণে 22 মিলিয়ন ছাবস্ক্ৰাইবাৰ আছে মানে বহুত ওপৰত আৰু গতিকে এওঁৰ ভিডিঅ' চাব পাৰে মেথছৰ কাৰণে ৰিজনিঙৰ কাৰণে হ'ব তো এইটোৱে হৈছে আমাৰ গেম প্লেন কি ক'লোঁ যে প্ৰথমতে আমি ক'ত গ'ল এইটো প্ৰথম 2 সপ্তাহ আপুনি ফাউণ্ডেশ্যনটো আপুনি বনাওক কিহৰ ওপৰত ইংলিছ GK ৰিজনিং এডুকেশ্যন কেনেকৈ বনাব ইউটিউবৰ চেনেলবোৰ চাওক আজিকালি পঢ়াটো বহুত ইজি হৈ গ'ল 16 দিনৰ পৰা 30 দিনৰ ভিতৰত আপুনি MCQ প্ৰেক্টিছ কৰক মিনিমাম 50টা ইফালে 30টা ইফালে 20টা আপুনি MCQ ডেইলি প্ৰেক্টিছ কৰক প্ৰেক্টিছ মানে কি আৰু ইউটিউবৰ পৰা ভিডিঅ' চাওক তাৰপিছত আমাৰ 31 দিনৰ পৰা 40 দিনৰ ভিতৰত আপুনি মক টেষ্ট প্ৰেক্টিছ কৰক ফুল লেন্থ মক টেষ্ট assamtest.com বা .in পৰা আপুনি চাব তাৰ আপুনি উইক পইণ্ট টাইম মেনেজমেণ্ট আৰু আপোনাৰ ৰং যিখিনি আপোনাৰ হৈছে যিবিলাক ফৰ্মুলা আপোনাৰ সচৰাচৰ ৰং হৈ আছে সেইখিনি আপুনি গম পাব আৰু লাষ্টত সেইবোৰ সকলো বাদ দি কিনে কোনো ধৰণৰ নতুন টপিক আপুনি নপঢ়িব জাষ্ট এনেকুৱা ধৰণৰ যিবিলাক 2D পইণ্ট এনচাৰ পায় যিবিলাক আৰ্টিকেল হ'ব পাৰে NEP RTE কাৰেণ্ট এফেয়াৰ্ছ ভকেবুলাৰী ফৰ্মুলাবোৰ ৰিভাইজ কৰক এইখিনিৰ ওপৰত আপোনালোকে চাই যাওক তো এইখিনি কৰিলে মই ভাবোঁ টেনশ্যন ল'ব নালাগে হৈ যাব লাগে তো আপুনি মাৰ্কছটো কিন্তু 200ৰ ওপৰত আপুনি বিচাৰি উলিয়াব 200 প্লাছ বুলি নকওঁ কিন্তু এৰাউণ্ড 200 মানে মোটামুটি 180 150টো ওপৰত লাগিবই 150 আজিকালি একোৱেই নহয় কিন্তু 180 to 200 আপুনি ৰাখিবৰ কাৰণে চেষ্টা কৰিব ঠিক আছে টেনশ্যন ল'ব নালাগে 400ৰ ভিতৰত 180 মানে 50% মাৰ্কে আনিব দিছোঁ হয়নে গতিকে এইটোৱে হৈছে ৰোডমেপ আশা কৰোঁ সকলোৰে হেল্প হৈছে গতিকে মই আছোঁৱেই গ্ৰুপত মেছেজ দিব ফোন কৰিব সুধিব যেতিয়াই মই টাইম পাওঁ তেতিয়াই মই হেল্প কৰিবৰ কাৰণে মই চেষ্টা কৰিম
বাই বাই এণ্ড গুড নাইট অ'কে